নমস্কাৰ, মই ৰীতা। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা অতি সুন্দৰ ভিডিঅ'লৈ আহিছোঁ। এক্সেছ বাৰ্ছৰ এনেকুৱা এটা সঁজুলি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকে যদি জানি বুজি এক্সেছ বাৰ্ছৰ সেই টুলটো ব্যৱহাৰ কৰে, তেনেহ'লে কি হ'ব জানেনে? আপোনালোকৰ জীৱনৰ প্ৰতিটো মুহূৰ্তই অতি বেটাৰ অতি সুন্দৰ হৈ গৈ থাকিব। আমি সকলোৱে বিচাৰোঁ যেন আমাৰ প্ৰতিটো মুহূৰ্ত সুন্দৰ হৈ পৰক। আমি এতিয়া যেনেকৈ আছোঁ তাৰ পিছদিনা বা পিছৰ মুহূৰ্তত আমি তাতকৈ অকণ ভালকৈ থাকিব পাৰোঁ, সকলোৱে কাম্য, হয়নে? চ' আপোনালোকে এক্সেছ বাৰ্ছৰ এই সঁজুলিটো বহুতো ভিডিঅ'ত শুনিছে চাগে। আজি মই বুজাই দিম, আপোনালোকে ব্যৱহাৰ কৰিব আৰু আপোনালোকৰ প্ৰতিটো মুহূৰ্তই সুন্দৰ হৈ পৰিব জীৱনত। ভিডিঅ'ৰ মাজলৈ যোৱাৰ আগতে মই ক'ব বিচাৰিছোঁ, আপোনালোকে যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'ত ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়াহে অনাগত দিনত ভিডিঅ' দিলে ন'টিফিকেশ্যন যাব। আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকল নতুন তেওঁলোকক ক'ব বিচাৰিছোঁ, মই এগৰাকী এক্সেছ বাৰ্ছ ফেচিলিটেটৰ। অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত এক্সেছ বাৰ্ছৰ ক্লাছসমূহ দি আছোঁ। আপোনালোকে এক্সেছ বাৰ্ছৰ প্ৰথম ক্লাছটো বা ছেকেণ্ড ক্লাছটো বা তৃতীয় ক্লাছটো আপোনালোকে মোৰ লগত যদি কৰিব বিচাৰে, আপোনালোকে যোগাযোগ কৰিব পাৰিব, সুন্দৰভাৱে সঁহাৰি জনোৱা হ'ব। আৰু আপোনালোকে যদি বিচাৰে আপোনালোকৰ জীৱনত হৈ থকা সমস্যাসমূহৰ পৰা ওলাবলৈ, তেনেহ'লে এটা টেৰ' কাৰ্ড ৰিডিং মোৰ পৰা ল'ব পাৰিব আৰু আপোনালোকৰ সমস্যাসমূহ কিয় হৈ আছে তাক জানিবলৈ সক্ষম হ'ব আৰু তাৰ পৰা ওলাই আহিবলৈ ৰাস্তা বিচাৰি পাব। আৰু লগতে মই এঞ্জেল ক্লাছসমূহ প্ৰভাইড কৰি আছোঁ। এঞ্জেল ক্লাছৰ পৰাও মানুহে যথেষ্ট ধৰণৰ উপকৃত হৈছে। এঞ্জেলসমূহৰ পৰা আমি সৰু ডাঙৰ জীৱনত সহায় লৈ জীৱনত আগুৱাই যাবলৈ সক্ষম হওঁ। চ' এটা সুন্দৰ প্ৰশিক্ষণ আৰু লগতে 7 চক্ৰ হিলাৰ, 7 চক্ৰ এণ্ড কুণ্ডলিনী শক্তি এক্টিভেশ্যন কৰা মানুহৰ জীৱনত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছোঁ। চ' যি কৰিয়েই নহওক আপোনালোকৰ জীৱনটো সুন্দৰ সুখময় কৰি তুলিব লাগে, তাৰ মানসেৰে মই ৰীতা আপোনালোকে আগুৱাই আহিব বুলি আশা ৰাখিলোঁ। আজি এটা আপোনালোকক এনেকুৱা এক্সেছ বাৰ্ছৰ টুল শ্বেয়াৰ কৰিম, বুজাই দিম আৰু ব্যৱহাৰ কৰি আপোনালোকে উপকৃত হ'ব পাৰিব। আপোনালোকে সকলোৱে সদায় যে আমাৰ নিজৰ প্ৰতিটো মুহূৰ্ত সুন্দৰ আৰু সুখময় হৈ পৰক। আমি আজি যিটো ষ্টেজত আছোঁ বা আজি বৰ্তমান যিটো মুহূৰ্তত আমি উপভোগ কৰি আছোঁ, তাৰ পিছৰ মুহূৰ্তটো যাতে তাতকৈও অধিক উপভোগ্য হৈ পৰে, তাতকৈ অধিক ভাল হৈ পৰে আমাৰ কাৰণে। চ' সেইটো সকলোৱে কাম্য কৰে। সকলোৰে আশা আকাংক্ষাবোৰ অসীম আৰু আমি নিজকে অসীম সত্তা বুলি নিজকে স্বীকাৰ কৰিব লাগিব। তেতিয়াহে অসীমত আমি পোৱাৰ যোগ্য হৈ পৰিম। যিকোনো সপোন, আশা আকাংক্ষা আমি ৰিচিভ কৰিবলৈ হ'লে আমি তাক প্ৰথমতে একচেপ্ট কৰিব লাগিব। আমি সিমানখিনি পোৱাৰ আমাৰ যোগ্যতা আছে। কেতিয়াও আপোনালোকে নাভাবিব যে মোৰ কাৰণে এইটো অসম্ভৱ, মই কৰিব নোৱাৰিম। চ' নহয়, আপোনাৰ যদি এক্সেছ শিকিব মন আছে, শিকিব পাৰিব। তেনেধৰণে অন্য কিছু বহু ধৰণৰ আশা আকাংক্ষা পুহি ৰাখিছে, কৰিব পাৰিব। প্ৰথমতে আমাৰ যিটো একচেপ্ট কৰিব পৰা ক্ষমতা, সেইটো আমি গেইন কৰিব লাগিব, পাব লাগিব। প্ৰথমতে একচেপ্ট নকৰিলে বা মোৰ যে সেইটো যোগ্যতা আছে আমি মানি নোলোৱালৈকে আমি বাস্তৱত সেই বস্তুটো পাব কেতিয়াও নোৱাৰোঁ। যেতিয়ালৈকে আপুনি ভাবি থাকিব মোৰ কাৰণে অসম্ভৱ, তেতিয়ালৈকে কিন্তু আপোনাৰ অসম্ভৱ হৈয়ে গৈ থাকিব। চ' আপোনালোকে প্ৰথমতে নিজকে এক অসীম সত্তা বুলি স্বীকাৰ কৰিব। আপুনি সকলোবোৰ বস্তু পোৱাৰ আপোনাৰ যোগ্যতা আছে বুলি স্বীকাৰ কৰিব। তাৰপিছত এটা এটা বস্তুৰ সপোন দেখিব, মেনিফেষ্ট হ'বই হ'ব। আৰু এতিয়া যিটো ষ্টেটমেণ্ট বা এক্সেছ বাৰ্ছৰ কুৱেশ্যন বা সঁজুলি বুলি ক'ব পাৰি, আপোনালোকক শ্বেয়াৰ কৰিম। আপোনালোকে প্ৰতিটো মুহূৰ্ততে জীৱনৰ ব্যৱহাৰ কৰিব পাৰিব। যদি আপোনাৰ বৰ্তমান কিছু চিটুৱেশ্যন, সমস্যা অকণমান আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে হৈ আছে, কিবা কমপ্লিকেট যেন লাগি আছে, অকণমান ডিফিকাল্ট লাগি আছে, চ' তেতিয়া যদি আপুনি বিচাৰে সেই তাৰ পৰা ওলাবলৈ, তেতিয়াও এই ষ্টেটমেণ্টটো মাতিব পাৰিব, এই কুৱেশ্যনটো সুধিব পাৰিব ইউনিভাৰ্ছক। আৰু একো হোৱা নাই, একেবাৰে নৰ্মেল আছে। ঠিক আছে, আপোনালোকে প্ৰথমতে বুজি লওক নৰ্মেল আছে। সেই নৰ্মেল পৰ্যায়টো আৰু ওপৰত বেটাৰ কৰিবৰ কাৰণে, আৰু ভাল কৰিবৰ কাৰণে আপুনি
এই ষ্টেটমেণ্টটো ইউজ কৰিব পাৰিব আপোনাৰ যদি ভাল হৈ আছে বহু ভাল হৈ আছে আৰু কেনেকৈ ভাল হ'ব পাৰে আমি কেতিয়াও অকণমান সন্তুষ্টটো নহয়েই ন আমাৰ সীমা আশাবিলাকতো অসীম যেতিয়া আজি ইমানখিনি হৈছে কাইলৈ যদি ইয়াতকৈ অকণ বেছি ভাল হয় চ' সকলো আশাবাদী আৰু আশাবাদী হোৱাটো ভাল আমি নিজকে অসীম সত্তা বুলি স্বীকাৰ কৰাটো ভাল চ' আপোনালোকে সেইকেইটা চিটুৱেশ্যন যদি আকৌ শুনি লওক আপোনাৰ লগত যদি কিবা বৰ্তমান কিবা বেয়া হৈ আছে তেতিয়াও মাতা আৰম্ভ কৰক যদি নৰ্মেল চলি আছে তেতিয়াও মাতা আৰম্ভ কৰক তাতকৈ আকৌ ওপৰ পৰ্যায়ত ভাল হ'ব আপোনাৰ আৰু ভালো হৈ আছে যদি ইয়াতকৈ আৰু ভাল হ'বৰ কাৰণে আপুনি এই ষ্টেটমেণ্টটো মাতিব পাৰিব বা এই কুৱেশ্যনটো ইউনিভাৰ্চলৈ চেণ্ড কৰিব পাৰিব এক্সেছৰ হয় চ' আপোনালোকে অসমীয়াটো ক'ব পাৰিব ইংৰাজীটো ক'ব পাৰিব ঠিক আছে আৰু বহুতো ভিডিঅ'ত চাগৈ আপোনালোকে শুনিছে এই ফাঁকি বাক্য বা কুৱেশ্যন হাউ ডাজ ইট গেট এনি বেটাৰ দেন দিছ ইয়াতকৈ আৰু কি ভাল হ'ব পাৰিব এইটো কুৱেশ্যন আমি এক্সেছত থকা সকলে আমি জানো প্ৰশ্ন সদায় শক্তিশালী উত্তৰে আমাক ক্ষমতাহীন কৰে আমি যদি উত্তৰৰ ওপৰত ফ'কাছ দিওঁ বা গুৰুত্ব বেছি দিওঁ সেই নোৱাৰোঁ আৰু ইমান এইটো প্ৰশ্নৰ উত্তৰ উলিয়াবলৈ যাওঁতে ইমানখিনি ঝামেলা আহি পৰিছে নহ'বই এইটো সপোন হৈ থাকক চ' আমি ক্ষমতাহীন হৈ যাম হয়নে চ' সেইকাৰণে যিকোনো চিটুৱেশ্যনতে আপোনালোকে কুৱেশ্যন কৰিব আপুনি যি পৰিৱেশত বা যিটো চিটুৱেশ্যনত আছে আপুনি বাৰ ইউনিভাৰ্চলৈ চাই বা ইউনিভাৰ্চক কুৱেশ্যন পঠিয়াই ইয়াতকৈ আৰু কি ভাল হ'ব পাৰে মোৰ জীৱনত ইউনিভাৰ্চ হাউ ডাজ ইট গেট এনি বেটাৰ দেন দিছ ইউনিভাৰ্চ আৰু ইউনিভাৰ্চটো আপোনালোকে মনত ৰাখি যে ইউনিভাৰ্চকে এইটো প্ৰশ্ন কৰিছোঁ ইউনিভাৰ্চ ৱৰ্ডটো যদি ব্যৱহাৰো নকৰে এনেকৈয়ে কৈ থাকে যে হাউ ডাজ ইট গেট এনি বেটাৰ দেন দিছ হাউ ডাজ ইট গেট এনি বেটাৰ দেন দিছ আপোনাৰ প্ৰতিটো পল বেটাৰ হৈ গৈ থাকিব আৰু ইউনিভাৰ্চে তাৰ আনচাৰ দেখুৱাবলৈ তাৰ যিটো বাস্তৱ ৰূপ দেখাবলৈ বেছি সময় ৱেইট নকৰে কিন্তু আপোনাৰ ইউনিভাৰ্চৰ ওপৰত ট্ৰাষ্ট বিলিভ থাকিব লাগিব ইউনিভাৰ্চৰ প্ৰতি ৰেচপেক্ট থাকিব লাগিব ভালপোৱা থাকিব লাগিব সন্মান থাকিব লাগিব ঠিক আছে এইখিনি সন্মান সহকাৰে এটা উচ্চ ভাইব্ৰেশ্যনৰ উচ্চ এনাৰ্জিত হাই এনাৰ্জিত পঠিয়াই থাকিব এনি টাইম এই কথাটো আওৰাই থাকিব পাৰে আপোনাৰ প্ৰতিটো মুহূৰ্ত পল অনুপল সুন্দৰ আৰু বেটাৰ হৈ গৈ থাকিবলৈ বাধ্য হ'ব আৰু ইউনিভাৰ্চে সেই ব্লেছিং আপোনাক পঠিয়াব আৰু তেনেকুৱা ধৰণৰ আপোনাৰ লাইফটো কেনেকৈ বেটাৰ হ'ব পাৰিব তেনেকুৱা চিটুৱেশ্যন আপোনাৰ সন্মুখত আহি পৰিব ক্ৰিয়েট হ'ব আৰু তেনেকুৱা ড'ৰ অ'পেন হ'ব আৰু আপোনাৰ লাইফটো বেটাৰ হৈ গৈ থাকিব চ' কেনেকুৱা চিটুৱেশ্যনত মাতিব আপুনি যদি কিবা বেয়া অৱস্থাত ভুগি আছে বৰ্তমান তেতিয়াও মাতিব পাৰে আপোনাৰ যদি কিবা ভাল হৈ আছে আৰু ভাল হ'বলৈ মাতিব পাৰে নৰ্মেল এটা চিটুৱেশ্যন চলি আছে আৰু তাতকৈ বেছি ভাল হ'বৰ কাৰণে মাতিব পাৰে চ' এনি টাইম আওৰাই থাকিব হাউ ডাজ ইট গেট এনি বেটাৰ দেন দিছ আৰু অসমীয়াত ক'ব বিচাৰিলে ইয়াতকৈ আৰু কি ভাল হ'ব পাৰে ইউনিভাৰ্চ কৈ দিব পাৰে চ' বাৰ কৈ থাকক ইজি ফৰ্মত আপোনাৰ লাইফৰ এটা সমস্যাৰ দুৱাৰ খোল খাব এটা অপৰচুনিটি আহিব আৰু তেনেকেই কেনেকৈ ভাল হ'ব পাৰা ৰাস্তা ইউনিভাৰ্চে উলিয়াই দিব আপোনাৰ সন্মুখত আৰু তেনেকৈ অতি সহজে জীৱনত আগুৱাই যাবলৈ সক্ষম হ'ব আৰু আমাৰ এক্সেছৰ মন্ত্ৰটো সদায় আপোনালোকে গাই থাকিব পাৰিব অল অফ লাইফ কামছ টু মি উইথ ইজ জয় এণ্ড গ্ল'ৰি জীৱনত সকলোবোৰে অতি সহজে অতি গৌৰৱেৰে মহিমামণ্ডিত হৈ মোৰ জীৱনলৈ আহে অল অফ লাইফ কামছ টু মি উইথ ইজ জয় এণ্ড গ্ল'ৰি আপোনালোকে যদি এইটো মাতা আৰম্ভ কৰে সঁচাকৈ আপোনাৰ জীৱনলৈ সকলো সুখ সমৃদ্ধিবোৰ অতি সহজে আৰু সুন্দৰ গৌৰৱেৰে আনন্দৰে মহিমামণ্ডিত হৈ আপোনাৰ জীৱনলৈ আহিবলৈ আৰম্ভ কৰিব ইংৰাজীত ক'বলৈ অতি সহজ অল অফ লাইফ কামছ টু মি উইথ ইজ জয় এণ্ড গ্ল'ৰি আৰু যে কৈ থাকে আপোনালোকে প্ৰতিটো ভিডিঅ'ত শুনে হাউ ডাজ ইট গেট এনি বেটাৰ দেন দিছ চ' এইটো আপুনি প্ৰতিটো পল অনুপল প্ৰতিটো মুহূৰ্তত আওৰাই থাকিব পৰা এটা কুৱেশ্যন হয় আমি যিহেতু বিচাৰোঁ প্ৰতিটো পল অনুপল প্ৰতিটো মুহূৰ্ত আমাৰ কাৰণে বেটাৰ হৈ পৰক চ' সেইকাৰণে এই দুটা কথা আপোনালোকক শ্বেয়াৰ কৰিলোঁ আশা ৰাখিছোঁ আজি বুজিছে আৰু প্ৰতিটো মুহূৰ্তত এইকেইটা এটা পজিটিভ এফাৰ্মেশ্যন শ্বেয়াৰ কৰিলোঁ অল অফ লাইফ কামছ টু মি উইথ ইজ জয় এণ্ড গ্ল'ৰি আৰু এটা কুৱেশ্যন পঠাবলৈ ক'লোঁ আমাৰ গোটেই কোৰ্চতে অল অফ লাইফ কামছ টু মি উইথ ইজ জয় এণ্ড গ্ল'ৰি এইটোৱে এটা পজিটিভ এফাৰ্মেশ্যন আছে বাকী চব আমি কুৱেশ্যনৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰোঁ চ' আপোনালোকৰ এনি কাইণ্ড অফ চিটুৱেশ্যন আপোনালোকে কুৱেশ্যন নিজে বনাই চেণ্ড কৰিব ইউনিভাৰ্চলৈ আৰু সেই অনুপাতে আপোনালোকৰ
ৰাস্তা মুকলি হ'ব আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো সুন্দৰভাৱে বুজি পাইছে আৰু জীৱনত এপ্লাই কৰিব আৰু আপোনালোকৰ জীৱনত আজিৰ পৰা আৰু ভাল হ'বলৈ আৰম্ভ কৰিব চ' সকলোৱে আৰম্ভ কৰক হাউ ডাজ ইট গেট এনি বেটাৰ দেন দিছ আজিলৈ আহিছোঁ থেংক ইউ সকলোৰে অনাগত দিনবোৰ ভাল হওক গড ব্লেছ ইউ লাভ ইউ অল বাই বাই